আজি ৭৯ সংখ্যক স্বাধীনতা দিৱস আৰু সমগ্ৰ দেশজুৰি আজি এই স্বাধীনতা দিৱস উদযাপন কৰা দেখা গৈছে। সমান্তৰালকৈ ধেমাজিৰ চিলাপথাৰৰ ডিমৌত ই ৰিক্সা সন্থাই যিহেতু এই কাৰ্যসূচী হাতত লোৱা দেখা গৈছে। পুৱাৰ ভাগতেই পতাকা উত্তোলন কৰাৰ পিছতেই যিসকল ই ৰিক্সাৰ যিসকল লোক তেওঁলোকে এনেদৰে সুন্দৰ পৰিৱেশৰ মাজত হাতে হাতে তেওঁলোকৰ প্ৰতিটো ই ৰিক্সাতেই জাতীয় পতাকা লগাই এনেদৰে সুন্দৰ পৰিৱেশৰ মাজত এই কাৰ্যসূচী বাহিৰ কৰা দেখা গৈছে। আমি পোনে পোনে তেওঁলোকৰ এই দৃশ্য দেখুৱাৰ লগে লগে আমি কথা পাতিব যত্ন কৰিম। যিহেতু আজি স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসৰ উপলক্ষে যি কাৰ্যসূচী লৈছে এই কাৰ্যসূচীক লৈ কি ক'ব? হয়, ধন্যবাদ আপোনালোকক। আজি ৭৯ নং ভাৰত স্বাধীনতা দিৱসৰ আমাৰ ডিমৌ ই ৰিক্সা এছ'চিয়েশ্যনে দুদিনীয়া কাৰ্যসূচী হাতত লৈছে। প্ৰথম দিনা কাৰ্যসূচীটো আমাৰ চাফাই অভিযান আছিল, ইতিমধ্যে আমাৰ যোৱাকালি সমাপ্ত হৈ গৈছে আৰু আজি ৰাতিপুৱাৰ আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আছিল আৰু লগতে আমাৰ ৰেলী ডিমৌ টু চিমেণ্টমুখ ৰেলীৰ কাৰ্যসূচী আছিল। ইতিমধ্যে আমাৰ পতাকা উত্তোলন আমাৰ ডিমৌ চেম্বাৰ অফ কমাৰ্চৰ সভাপতিয়ে সমাপ্ত কৰিছে আৰু আমি এতিয়া ৰেলী কাৰ্যসূচীটো আমি আগবঢ়াই আছো। আৰু লগতে মই আমাৰ ডিমৌ ই ৰিক্সা এছ'চিয়েশ্যনৰ ফালৰ পৰা দেশবাসীক ধন্যবাদ জ্ঞাপন কৰিছো। স্বাধীনতা দিৱসৰ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছো। ১৯৪৭ চনৰ ১৫ আগষ্টৰ ব্ৰিটিছ শাসনৰ পৰা আমাৰ ভাৰতে স্বাধীনতা লাভ কৰিছিল আৰু এই স্বাধীনতাত আমাৰ বহুতো মহান ব্যক্তিৰ অৱদান আছে। যেনেকৈ মহাত্মা গান্ধীজীয়ে অহিংসাৰ পদত দেশবাসীক আঁকোৱালি লৈছিল আৰু লগতে আমাৰ সুভাষ চন্দ্ৰ বসু আৰু ভগত সিঙে হত্যাৰ ত্যাগ হৈছিল আৰু লগতে আমাৰ অসমৰো দুগৰাকী সন্তান কনকলতা বৰুৱা আৰু পুষ্পলতা বৰুৱা এখেতো আমাৰ বিপ্লৱী সন্তান আছিল। আৰু লগতে আমি সদায় আমাৰ স্বাধীনতা দিৱসৰ জাতীয় পতাকাৰ সন্মান কৰিব লাগিব। আমাৰ এই স্বাধীনতা দিৱসটো দেশৰ কাৰণে গৌৰৱৰ দিন আৰু সদায় আমি স্বাধীনতা দিৱসটো প্ৰতি বছৰে আমি ১৫ আগষ্টত পালন কৰাটো উচিত। এইটোৱে কৈ মোৰ ছুটি বক্তব্যটো সামৰণি মাৰিছোঁ। ৰেলীটো আমাৰ ছাৰ ডিমৌ টু চিমেণ্টমুখলৈকে যোৱা হ'ব ছাৰ। কিমান কিলোমিটাৰ? 5 কিলোমিটাৰ আমাৰ ই ৰিক্সা চালকৰ আমি এৰিয়া ৱাইজ 5 কিলোমিটাৰ পাইছোঁ। আমি ইমানটোৱে ৰেলী আমি আগবঢ়াই আছোঁ। ইতিমধ্যে উল্লেখ কৰা দেখা গৈছে যিহেতু ডিমৌ চেম্বাৰ্ছ অফ কমাৰ্চ আৰু ইয়াতে ই ৰিক্সা যি সন্থা আছে তেওঁলোকে ইয়াতে দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে এই স্বাধীনতা দিৱস। যোৱাকালি যিহেতু চাফাই অভিযান কৰাৰ পিছতে আজি পুৱাৰ ভাগত পতাকা উত্তোলন কৰা হৈছিল আৰু পতাকা উত্তোলন সমাপন হোৱাৰ পিছতেই এনেদৰে ইয়াতেই শ শ যিসকল ই ৰিক্সা আছে তেওঁলোকে এই ই ৰিক্সাৰ সকলো কৰ্মকৰ্তা অংশগ্ৰহণ কৰা দেখা গৈছে। খুব সুন্দৰ পৰিৱেশৰ মাজত এই ই ৰিক্সা বাহিৰ কৰা দেখা গৈছে আৰু সেই দৃশ্য আমি দেখুৱাম। আৰু যিহেতু ক'ব লাগিব যে যিসকল স্বাধীনতালৈ যিসকল লোক শ্বহীদ হৈছিল এই শ্বহীদসকলক ইয়াতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে আৰু এই যি ১৫ আগষ্টৰ দিনাখন খুব সুন্দৰ পৰিৱেশৰ মাজত ডিমৌ ই ৰিক্সা সন্থাই আজি এনেদৰে ৰেলী বাহিৰ কৰা দেখা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।